রিসার্ভিস। নেলাগে 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 নহলেও হলে নেব। হ্যাঁ, তুমি এই কৰি কেমেৰাৰ পৰা বাহিৰে যাবা। হ'ব হ'ব, প্ৰভু ঈশ্বৰ কৃপা কৰক। প্ৰভু কৃপা কৰক, প্ৰভু বঞ্চিত, প্ৰভু কল্যাণ কৰে। ভগৱান শিৱ কৃপা কৰক। হ'ব, ওম নমঃ শিৱায়। প্ৰভু কল্যাণ কৰক। মই কাৰণে মাত্ৰ মোৰ দ্বাৰা সকলোৰে কল্যাণ বিচাৰিছো। ভগৱান শিৱ কৃপা, প্ৰভু শিৱ কৃপা, ভগৱান শিৱ কৃপা, কল্যাণ কল্যাণ, ভগৱান শিৱ, ভগৱান শিৱ কৃপা কৰক সকলোকে, ভগৱান শিৱ কল্যাণ কৰক, কৃপা কৰক, প্ৰভু কৃপা কৰক। মই কাৰণে মাত্ৰ order to তোমাৰ আশীৰ্বাদ কল্যাণ কল্যাণ শিৱ, ভগৱান শিৱ, শিৱ, ভগৱান শিৱ কৃপা কৰক কল্যাণ কৰক। মই মাধ্য তোমাৰ আশীৰ্বাদ জগত কল্যাণ কৰক, জগত কল্যাণ শিৱ কৃপা কল্যাণ হ'ব। কল্যাণ জগত সকলো ঠিক আছে, হ'ব। ভগৱান শিৱ কৃপা কৰক, মই মাধ্যমে কৰক কল্যাণ তোমাৰ ভগৱান শিৱ কল্যাণ জগত ভগৱান শিৱ কৃপা কৰক, প্ৰভু তোমাৰ শিৱ কল্যাণ যি কৰিছে ভগৱান শিৱ কৃপা কৰক, সকলোৰে কল্যাণ ভগৱান শিৱ, ভগৱান শিৱ কৃপা তোমাৰ ভক্তৰ মাধ্যমে সকলো তোমাৰ তোমাৰ কল্যাণ ভগৱান শিৱ কৃপা সকলোৰে কল্যাণ মই প্ৰবাহিত হ'ব। কল্যাণ প্ৰভুৰ আশীৰ্বাদে সকলোৰে কল্যাণ মই কাৰণ মাত্ৰ যি দিছে সেয়া তোমাৰ
कल्याण करो कल्याण शिव 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 कल्याण रखो कल्याण करो शिव प्रभु कृपा करो सकल कल्याण मैं कारण मात्र है प्रभु शिव शिव प्रभु कृपा करो कल्याण कृपा करो कल्याण 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 भगवान शिव कृपा करो कल्याण मैं कारण मैं कल्याण कल्याण দিব লাগিছিলে ইয়াতে চাকৰি কৰিছে ভগৱান শিৱ কৃপা কৰক তোমাৰ ভক্তৰ মাধ্যম জগতৰ কল্যাণ হ'ল না তাৰপিছত চাহ প্ৰসাদটো খাই লওক তাৰপিছত মই একেবাৰে শেষত বহি ক'ম বাকী সকলে ক'ব আজি অলপ বেলেগ হ'ব মই শেষত আছো চাকিটো কলগছত পেলাই দিলে হ'ল নহ'লে হেৰি কৰিলেও হ'ল তাতো পেলাই দিলে হৈ যাব তাতে পেলাই দিয়ে কলগছৰ গুৰিতে বেছ হা আজি আমাৰ বাবে এটা বিশেষ উল্লেখযোগ্য দিন আজি আমি বৰ্তমান উপস্থিত আছো গোলাঘাটৰ ডক্টৰ ডি নাথ ভোকাল সায়েন্স ইনষ্টিটিউটত আৰু আজি এই বিশেষ দিনটোত যেহেতু আমি ইয়াত গোট খাইছো কিহৰ কাৰণে গোট খাইছো আপোনালোকক নিশ্চয়কৈ জনাবলৈ গৈ আছো আমাৰ মাজত আছে আমাৰ অতিকে শ্ৰদ্ধাৰ মহাগুৰু যি জ্যোতিষৰ ক্ষেত্ৰখনত ইতিমধ্যে আজি প্ৰায় সুদীৰ্ঘ ৩০টা বছৰে চৰ্চাৰ মাজেৰে এক বিশাল ব্যক্তিত্বৰে নিজৰ এই বিশাল ইনষ্টিটিউটৰ জৰিয়তে সকলো অসমেই নহয় ভাৰতৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি উদ্বুদ্ধ কৰিছে আমি নিজে ধন্য মানিছো আৰু আমি ডক্টৰ ডি নাথ ভোকাল সায়েন্স ইনষ্টিটিউটৰ এজন ষ্টুডেণ্ট হিচাপে খুব গৌৰৱান্বিত হৈছো আৰু আজি এই বিশেষ দিনটো এইকাৰণে আমি সুখী হৈছো যে আমাৰ এই মহাগুৰুৰ আজি পবিত্ৰ উপজা দিন ইয়াতকৈ আৰু সুখৰ দিন কি হ'ব পাৰে আমাৰ কাৰণে আমি
যৎসামান্য চেষ্টাৰে আমি আমাৰ গুৰুদেৱৰ উপজা দিনটো উদযাপন কৰিবলৈ লৈছিলোঁ আৰু উপজা দিনটোত আমি কেনেদৰে উদযাপন কৰিছোঁ তাকেই ছাৰক আমি আজি প্ৰথমেই আপোনাৰ এই বিশেষ দিনটোত শুভেচ্ছা জনালো আৰু মহাদেৱৰ কৃপাৰে আপুনি আশীষ পুষ্ট হৈ সদায় আমাৰ মাজত শিক্ষা প্ৰদান কৰি আমাৰ এজন প্ৰিয় শিক্ষাগুৰু হৈ যাতে থাকিব পাৰে তাৰ কাৰণে আমি প্ৰথমতে মহাদেৱৰ চৰণতো প্ৰাৰ্থনা জনাইছো। ছাৰ, আপোনাৰ আজি বিশেষ দিনটোত অকণমান অনুভৱ ক'ব নেকি? অনুভৱ মানে এনেদৰে একচুৱেলি জন্মদিনৰ যিটো কথা সেইটোত এনেকুৱা ধৰণৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই, কিন্তু বহুত বছৰৰ পৰাই মোৰ যিসকল ষ্টুডেণ্টছ আছে তেওঁলোকৰ মনত ইচ্ছা তেওঁলোকৰ জাগ্ৰত হ'ল যে যিহেতু মোৰ পৰা উপকৃত হৈছে সেইকাৰণে তেখেতলোকে জন্মদিনটোৰ এটা বিশেষ দিন হিচাপত সকলোখিনি তেওঁলোকে নিজে কৰি লয় আৰু এই দিনটো জন্মদিনৰ বিপৰীতে তেওঁলোকে জন্মোৎসৱ হিচাপে পালন কৰে। কাৰণ দেখা যায় যে জন্মদিনটো ব্যক্তিয়ে নিজে বা পৰিয়ালৰ কোনো ব্যক্তিয়ে পালন কৰে, কিন্তু জন্মোৎসৱ নামৰ যিটো শব্দ বা যিটো চেৰিমনি যিখিনি কৰে সেইটো তেওঁলোকৰ শৰণাৰ্থীসকল বা শিষ্যসকল বা ভক্তসকলে এই জন্মোৎসৱ পালন কৰে আৰু সেই হিচাপত তেওঁলোকৰে ইচ্ছা সেইখিনি কৰি আছে। মোৰ তাতে এনেকে ক'বলগীয়া একো নাই। তেওঁলোকৰ মতে মোৰ যিখিনি কৰ্তব্য সেইখিনিতো মই কৰিয়ে আহিছো আৰু কৰি যাম। গতিকে তেওঁলোকৰ ইচ্ছা, গতিকে তেওঁলোকৰ ইচ্ছাটোক মই কেতিয়াও না বুলি ক'ব নোৱাৰো। মানে এটা স্বাধীনতা বা স্বতন্ত্ৰতা আছে, গতিকে এনেদৰে কৰি আছে আৰু। ধন্যবাদ। আমি প্ৰথমতে ছাৰৰ মন্তব্য ললো, ছাৰলৈ বহুত আমি ষ্টুডেণ্টৰ পৰা শুভেচ্ছা জনালো। ইতিমধ্যে আমি আজি এই বিশেষ ছাৰৰ উপজা দিনটোত আমি সৰুকৈ আজি যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে, আমাৰ প্ৰায় হাজাৰৰ অধিক ছাত্ৰ ছাত্ৰী আছে। বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে সকলো আহি উপস্থিত হ'বহি পৰা নাই, কিন্তু আমাৰ যিখিনি ওচৰে পাজৰে যিখিনি ষ্টুডেণ্ট আছে, ওচৰ বুলি আচলতে ক'ব নোৱাৰি, ইয়াতে যোৰহাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে বা গোলাঘাটৰ ইয়াৰ বহুতখিনি ষ্টুডেণ্ট আছে। সকলোখিনি ষ্টুডেণ্ট ইয়াত আহি উপস্থিত হৈছেহি। তেখেতসকলে ছাৰক শুভেচ্ছা জনাইছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমি এখনি অফুৰাৰ দ্বাৰা ছাৰক আমি শুভেচ্ছাও জনাইছো আৰু খুব সুন্দৰকৈ আমাৰ যি ক্লাছৰুম আমাৰ যি চেণ্টাৰ আছে ডক্টৰ ডি নাথ অকাল চায়েন্স ইনষ্টিটিউট আমি সুন্দৰকৈ সজাই পৰাই তুলিছো আৰু লগতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা আমি দুই এষাৰ শুভেচ্ছা বাণী ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আহিছো ছাৰৰ এগৰাকী যথেষ্ট পুৰণি ছাত্ৰী, আমাৰ সহপাঠী ত্ৰিবেণী, তেওঁৰ মনৰ অনুভৱ আজি এই দিনটোত কেনে আমি অকণমান ল'বলৈ চেষ্টা কৰিম। অনুভৱ বুলি ক'লে কি ক'ম, এইটো এটা বহুত বিশেষ দিন মোৰ কাৰণে, কাৰণ যেতিয়াৰ পৰা মই ছাৰক লগ পাইছোঁ তেতিয়াৰ পৰাই মই নিজে নিজক চিনি পাইছোঁ। তাৰ আগৰলৈকে মই যি আছিলোঁ, কিন্তু ছাৰক লগ পোৱাৰ পাছৰ পৰা মই জীয়াই আছোঁ। এই দুহাৰীত যদি আপুনি জীৱনৰ অৰ্থটো সামৰিব পাৰে তেনেহ'লে মোৰ অনুভৱ সেয়াই যে ছাৰ মানৱ ৰূপত, ছাৰ হৈছে ঈশ্বৰৰ পুত্ৰ। ছাৰক যেতিয়াৰ পৰাই পাইছোঁ কিবা এটা ছাৰক বিশেষ বিশেষ যেন লাগিছিল, কিবা এটা আকৰ্ষণ আছিল ছাৰৰ পৰা, আসক্তি নহয় কিন্তু আকৃষ্ট হৈছিলোঁ। সেই কথাটো লাহে লাহে যেনেকৈ দিন বাগৰি গৈছিলে, কি কাৰণে হৈছে সেই কথাটো নিজৰ বহুতো অভিজ্ঞতাৰ পৰাই জানিব পাৰিছিলোঁ যে ছাৰ আচলতে মানৱৰ ৰূপতহে আছে, কিন্তু তেওঁ ঈশ্বৰ পুত্ৰ হয়, পৰমাত্মাৰ তেওঁ প্ৰিয় পুত্ৰ হয় আৰু তেওঁৰ সান্নিধ্যত জীৱনত বহুতখিনি পৰিৱৰ্তন হৈছে। মোৰ বুলি নহয়, বহুতৰে হৈছে। যোন মানুহ বা যিসকল শিষ্য হওক বা শুভাকাংক্ষী হওক,
তেওঁৰ ওচৰত আহিছে, ওচৰত মানে সমৰ্পণ ভাৱেৰে দি আহিছে, তেওঁৰ উন্নতি নিশ্চয় হৈছে, তেওঁৰ সফলতা নিশ্চয় হৈছে। তেনেকৈ মোৰো হৈছে। মোৰ বিভিন্ন দিশত শাৰীৰিক, মানসিক হওক, আৰ্থিক হওক, সকলো দিশতে মই মোৰ জীৱনত পৰিৱৰ্তন দেখিছোঁ আৰু সেই পৰিৱৰ্তনৰ আঁৰত যি কাৰণ আছে সেই কাৰণটোৱে হৈছে ছাৰ। গতিকে মই ইমানেই ক'লোঁ, তেখেতৰ মোৰ গুৰুৰ সুস্বাস্থ্য দীৰ্ঘায়ু সদায় কামনা কৰোঁ। পৰম পিতা পৰমাত্মা পৰম ব্ৰহ্মৰ ওচৰত সদায় এয়া প্ৰাৰ্থনা, তেওঁ যুগমীয়া হওক, তেওঁ যুগপুৰুষ হওক, তেওঁৰ সান্নিধ্যই আজিৰ যি এই কৃত্ৰিম পৃথিৱী, আজিৰ যি এই অমানৱীয়তা, এই সকলোবোৰ নাশ পাওক, পাপৰ বিনাশ ঘটক আৰু সকলোৰে জীৱনত কেৱল মংগল হওক আৰু মংগল হওক। ধন্যবাদ। ধন্যবাদ জনালোঁ, ধন্যবাদ জনালোঁ। যিখিনি কথা ইতিমধ্যে ত্ৰিবেণীয়ে উল্লেখ কৰিছে, হয় ছাৰৰ কৃপা মহান। তেখেতৰ যি কৃপা দৃষ্টি এবাৰ আমাৰ ওপৰত পৰিছে আৰু বিভিন্ন দিশত অকল জ্যোতিষৰ ক্ষেত্ৰখনতেই নহয়, নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক বা আৰ্থিক ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে তেখেতে যি এজন গাইডেঞ্চ হিচাপে আমাক শিক্ষা দি গৈছে, সেই শিক্ষাই আমাৰ জীৱনত সঁচাকৈ খুব সুমধুৰ দিশলৈ আমাক লৈ গৈছে। গতিকে ইয়াৰ পাছতে আমি ছাৰলৈ পুনৰবাৰ ধন্যবাদ যাচিছোঁ। আৰু ইয়াত অন্য ষ্টুডেণ্টো যথেষ্টখিনি আছে, তাৰ মাজতে আমি যাম বৰ্তমান ডক্টৰ সন্তোষ শৰ্মা, তেখেতো এই অনুষ্ঠানৰ এজন ছাত্ৰ আৰু আমাৰ সহপাঠী, তেখেতৰ মনৰ অনুভৱ জানিম। আৰু যিহেতু তেখেতে ইনষ্টিটিউটটোক লৈ পেলাই যথেষ্টখিনি কাম কৰিছে, তেখেতৰ নিজা উদ্যোগ তেওঁ সদায় লয়েই, বিশেষকৈ ছাৰৰ জন্মোৎসৱ উদযাপনৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰত নতুন কিবা পৰিকল্পনা আছে নেকি, সেই বিষয়ে আমি সুধীৰ সন্তোষ শৰ্মা ডাঙৰীয়াৰ পৰা কিছু জানিব বিচাৰিম। নমস্কাৰ, মই আমাৰ মহাগুৰুলে জন্মদিনৰ মোক ইয়াৰ পৰা শুভেচ্ছা আগবঢ়ালোঁ। এই অনুষ্ঠানটো যেতিয়াৰ পৰা প্ৰতিষ্ঠিত হৈছে, মই আৰম্ভণিৰ পৰাই জড়িত হৈ আছোঁ। মই ইয়াৰ প্ৰথম ষ্টুডেণ্ট আছিলোঁ আৰু আমি বহুতভাৱে লাগি আছোঁ। মহাগুৰুৰ প্ৰচেষ্টাত যথেষ্টখিনি উন্নত হৈছে আৰু প্ৰত্যেক দিনাখনি আমাৰ ইয়াত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িও হৈ আছে। আমি আজি কেইবছৰমানৰ পৰা মহাগুৰুৰ জন্মোৎসৱ পাতিয়ে আহিছোঁ। এইবাৰ এটা আমি মনতে সিদ্ধান্ত ল'লোঁ যে যিহেতু প্ৰত্যেক মানুহৰ মানে প্ৰত্যেকজন গুৰুৰে মূৰ্তিটো শিষ্যসকলে সদায় মৃত্যুৰ পিছতহে বনায়, কিন্তু আমি মহাগুৰুৰ এভাগ মূৰ্তি তেখেতৰ জীৱিতভাৱে বনাই তেখেতৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছোঁ। সেইকাৰণে আমি সকলো ষ্টুডেণ্টে মিলি মহাগুৰুৰ এভাগ মূৰ্তি বনোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে তাৰ কাম আৰম্ভও হৈ গৈছে আৰু ৩-৪ মাহৰ ভিতৰতে সেই মূৰ্তিভাগ উন্মোচন কৰিব পৰা পৰ্যায়লৈ আহিবগৈ। এয়া আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ গুৰুৰ প্ৰতি নিজস্ব কৃতজ্ঞতা তথা শ্ৰদ্ধা আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে ভৱিষ্যতৰ বহুত ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিব। আজি মই আমাৰ মহাগুৰুৰ কৃপাতে ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ আশীৰ্বাদ যদি থাকে ভৱিষ্যতলৈ আৰু অকণমান আগুৱাই যাব পাৰিম বুলি নিজকে ভাবোঁ হৃদয়ে। বিশেষ নহয়, আমাৰ এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰি লগতে আমাৰ মহাগুৰুৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল সন্তোষ শৰ্মা ডাঙৰীয়ালৈ। আৰু হয়, যিহেতু আৰু আমাৰ মাজত ষ্টুডেণ্ট আছে, বিভিন্ন জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াত আহিছে আৰু সকলো উপকৃত হৈছে আৰু বহুতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সুখ্যাতি অৰ্জন কৰিবলৈ সমৰ্থ আছে। গতিকে আমি এইবাৰ যাম, আৰু এজন আমাৰ যোৰহাটৰ ষ্টুডেণ্ট আছে, আমাৰ সহপাঠী, তেখেত হৈছে সন্তোষ। তেখেতৰ আমি আজি এই বিশেষ দিনটোত তেখেতৰ অনুভৱৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। ओम ज्ञानतमयस्य ज्ञानञ्जनशलाकया चक्षुरुन्मिलितं येन तस्मै श्रीगुरुवे नमः। तो মইতো ভাল গুৰুৰ কৃপাত পাইছোঁ, ভগৱানৰ কৃপাত ভাল গুৰু পাইছোঁ। মই এজন ভাল শিষ্য হ'ব পাৰিম নাই সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে। তো এজন ঋষি আছিলে, তেখেতৰ নাম ধম্ম ঋষি আছিলে। তেখেতৰ এজন শিষ্য আছিলে, সেই শিষ্যজনৰ নাম আছিলে আৰুণ।
তো গুৰুৰ আদেশত তেখেতে গৈ গুৰুৰ আদেশ আছিলে যে গৈ পেলাই তুমি পানী ভেটা দিয়া। তেখেতে পানী ভেটা দিব নোৱাৰি নিজে তাত শুই পৰিছিলে আৰু গোটেই ৰাতি পানী ভেটা দি আছিল। সেইদিনাখন গুৰুৱে গৈ পেলাই তেখেতক দেখিছে যে সেই অৱস্থা। তো গুৰুৰ আদেশত যেনেকৈ আমাৰ শাস্ত্ৰটো কৈছে যে গুৰুমুখ পদ্ম বাক্য চিত্ততে কৰিয়া এক আৰু কৰিব মনে আশা। তো গুৰুৱে যি কৈছে সেই আলৌকিক শব্দবিলাকক যদি মই নিজৰ জীৱনত যদি আত্মসাত কৰিব পাৰোঁ, যদি মই নিজকে তেনেকৈ পঢ়িব পাৰোঁ গুৰুৰ আদেশমতে, গুৰুৰ যিখিনি জ্ঞানৰ বৰ্ষা মোৰ ওপৰত কৰিছে সেইখিনি যদি মই সংগ্ৰহ কৰিব পাৰোঁ, যদি এইখিনি মই যদি নিজৰ মই এপ্লাই কৰিব পাৰোঁ, তেনেহ'লেতো মই নিশ্চয় বাকী যিখিনি চবৰে কল্যাণ কৰিব পাৰে। তো মই গুৰু ভগৱানৰ চৰণত এটাই মই বিচাৰোঁ যে তেখেতে মোৰ ওপৰত কৃপা কৰক আৰু মই এজন ভাল শিষ্য হ'ব পাৰোঁ আৰু জীৱনত তেখেতৰ মই সেৱা কৰি যাব পাৰোঁ। এয়ে মোৰ তেখেতলৈ প্ৰাৰ্থনা। ধন্যবাদ। তেখেতে আবেগিক হৈ পৰিছে, কাৰণ ইয়াত আহিলে সকলোৱে আচলতে আবেগিক হৈ পৰে। মই নিজেও যদি কেতিয়াবা কথা ক'বলৈ যাওঁ মোৰ নিজৰো আবেগ কেতিয়াবা আহি পৰে, বা আৰু বহুত ষ্টুডেণ্ট আছে যে কাৰণ জীৱনত বহুত হেৰুৱাইছে বা বিভিন্ন ধৰণৰ সংগ্ৰামৰ মাজত থাকি যেতিয়া ৰাস্তা বিচাৰি পোৱা নাই, পথ বিচাৰি পোৱা নাই, তেতিয়া এজন গুৰুৰ দৰকাৰ হয়, যি গুৰুৱে আমাক ৰাস্তা দেখুৱাই লৈ যায়, পথ দেখুৱাই লৈ যায়। আৰু সেই পথৰ সন্ধানতে আহি পুনৰ শিৱসাগৰৰ পৰা আৰু এগৰাকী আমাৰ ছাত্ৰী ইয়াত আছে, আমাৰ মৈত্ৰেয়ী। তাইৰ পৰাও আমি অকণমান এই বিষয়ে আজি ছাৰৰ বিশেষ দিনটোত কিছু শুভেচ্ছা বাণী ল'বলৈ বিচাৰিম। আৰু আমাৰ মাজত এগৰাকী ষ্টুডেণ্ট আছে, তেওঁ শিৱসাগৰৰ পৰা বহুত কষ্টৰে ইয়ালৈ আহে। তেওঁৰ আমি মনৰ অনুভৱ ল'বলৈ চেষ্টা কৰিম। মৈত্ৰেয়ী তেওঁৰ নাম। তোমাৰ অনুভৱটো আজি কেনেকৈ? পোনপ্ৰথমে মই ছাৰক ধন্যবাদ জনাইছোঁ আৰু আজি এই পবিত্ৰ দিনটোত ইমান দূৰৰ পৰা আহি ইয়াত উপস্থিত থাকিব পাৰি মই নিজকে যথেষ্ট সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আচলতে কথাবোৰ পৰা আৰম্ভ কৰোঁ, এনে নিজৰ মনত জুকিব পৰা সমস্যা, যথেষ্ট সমস্যা, কিন্তু মোৰ মনলৈ আহিছে সেই সমস্যা একাধিক সমস্যাৰে জৰ্জৰিত হৈ তাতে কেৰিয়াৰ, জব, কম্পিটিশ্যনৰ সেই নিগনি দৌৰত মই যেতিয়া একেবাৰে ভাগৰুৱা হৈ পৰিছিলোঁ, তেতিয়া মই মোৰ আৰাধ্য ভগৱান শিৱক কৈছিলোঁ যে মোক এটি পথ দেখুওৱা আৰু মোৰ লগত যাতে এনে কাম কৰা, মই সুখী হওঁ, বেয়া নকৰিবা, আৰু যদি বহুত বেছি বেয়া হৈ যায় মই সেইখিনি সহিব নোৱাৰা হৈ যাম। আৰু তেতিয়া মই নিজৰ হতাশা বিষণ্ণতাৰ পৰা আঁতৰিবৰ কাৰণে স্পিৰিচুৱেলিটিৰ সহায় লৈছিলোঁ। আৰু স্পিৰিচুৱেলিটিত মই ইমান গভীৰভাৱে সোমাই পৰিছিলোঁ, তেতিয়া মোৰ জীৱনটোক পঢ়িয়ে চাবলৈ মন গৈছিল। আচলতে মোৰ জীৱনটোতনো কি আছে, আৰু তেনেকেই মোৰ এষ্ট্ৰলজি শিকাৰ যিটো হাবিয়াস সেইটো আহিবলৈ লৈছে। আৰু মই ইণ্টাৰনেটত বিচাৰি থাকোঁতে ক'ত শিকিব পৰা যায়, আৰু হঠাতে এদিন মই আমাৰ মহাগুৰু ডক্টৰ দেৱজিৎ নাথ ছাৰৰ এটি ভিডিঅ' পাইছোঁ, আৰু এতিয়াই মই ছাৰৰ নিউমাৰলজি থিয়ৰী সেইটো এপ্লাই কৰি চাইছিলোঁ। বিধাননগৰ ইলেকশ্যন উলিয়াইছিলোঁ 100% একুৰেট পাইছে। যেতিয়া মই মাষ্টাৰ্ছ ডিগ্ৰী এক্সাম কমপ্লিট কৰিছোঁ, তেতিয়া মই ছাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু ছাৰৰ লগত কনচাল্ট কৰিছোঁ। ছাৰে মোক যিখিনি প্ৰেডিকশ্যন দিছে, যিখিনি গাইডেঞ্চ দিছে, তাতোতকৈ ছাৰৰ যিখিনি স্মাৰ্ট ৱৰ্ক সেইখিনি মই একেবাৰে আপ্লুত হৈছিলোঁ। আৰু তেতিয়া এষ্ট্ৰলজি শিকাৰ যিটো হাবিয়াস, সেই হাবিয়াসটো দুগুণ মোৰ বৃদ্ধি পাইছে। ছাৰক মোৰ এগৰাকী মহান গুৰু হিচাপে পাই যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ আৰু সৌভাগ্য অনুভৱ কৰোঁ। এজ এ ইউথ মই সকলোকে ছাজেষ্ট কৰিম, বিশেষভাৱে য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীসকলক যিটো সময়ত আমাৰ যুৱ উশৃংখলতা, বিপথগামিতা
বিভিন্ন ধৰণৰ হতাশা, বিষণ্ণতা ইত্যাদিৰ উপশম ঘটাবলৈ এষ্ট্ৰলজি, বাস্তু ইত্যাদিৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে আৰু সকলোৱে শিকিবলৈ আগবাঢ়ি আহিব পাৰে। এটা প্ৰশ্ন কৰিব বিচাৰিম, তুমি নিউমাৰলজিত কৈছা, প্ৰেডিকশ্যন কৰি পেলাই তুমি মিলিছে বা তুমি বৰ্তমান চৰ্চা কৰি আছা। তো এটা ভাল কথা তুমি কৈছা যে যুৱ প্ৰজন্মৰ মাজত বৰ্তমান যি উশৃংখলতা হৈছে, তো তুমি সম্পূৰ্ণ বিশ্বাসী যে এষ্ট্ৰলজিৰ দ্বাৰা এইবিলাক সম্ভৱ হয়? হয়, মই অনুভৱ কৰোঁ আৰু সেই কথাটো হৃদয়ংগম কৰিব পাৰিছো কাৰণে তাৰ কথা মই ব্যক্ত কৰিছো। অকণমান আৱেগিক হৈ পৰিছে, কাৰণ ইয়াত মই এটা কথা আগতেই কৈছো যে সকলো আহিলে আৱেগিক হৈ যায়, কাৰণ এই পবিত্ৰ স্থান হৈছে গুৰুৰ স্থান, আৰু গুৰুৰ ওচৰত যেতিয়া আহে জীৱনৰ হতাশা, নিৰাশা, বিভিন্ন ধৰণৰ অভাৱ, অভিযোগ সকলো যেতিয়া গুৰুৰ চৰণত অহা যায়, এই প্ৰশান্তি আৰু সেই প্ৰশান্তিৰ মাজতেই বিচাৰি পোৱা যায় নিজৰ জীৱনৰ মুখ্য। আৰু আমাৰ মাজত আৰু ষ্টুডেণ্ট আছে, আমি আৰু ত্ৰিদীপ আছে আমাৰ, তেওঁ আটাইতকৈ আমাৰ ইয়াৰ পুৰণি ষ্টুডেণ্ট, ত্ৰিদীপ ভৰালী, ইয়াত আমাৰ সহপাঠী একেলগৰ। তো আমি ত্ৰিদীপৰো অনুভৱ জানিব বিচাৰিম। ইতিমধ্যে এই অনুষ্ঠানৰ কাৰণে ত্ৰিদীপজ্যোতিয়ে যথেষ্টখিনি তেওঁ কাম কৰিছে, আৰু আমি ত্ৰিদীপজ্যোতি আজি এই বিশেষ দিনটোত ত্ৰিদীপজ্যোতি ভৰালীৰ পৰা তেখেতৰ মনৰ ভাৱ জানিবলৈ বিচাৰিম। এই পবিত্ৰ দিনটোত আমাৰ জন্মোৎসৱ আমি মানো। এই দিনটোত এই পৃথিৱীলৈ পঠাইছিলে। আমাৰ জগতগুৰু হৰিচৰণত মই সেৱা জনাইছো, তেখেতে ব্লেছিংছ যাতে মই চিৰজীৱন পাই থাকোঁ। ব্ৰহ্মাণ্ড ইউনিভাৰ্চত মই ধন্যবাদ জনাইছো যে এই পৃথিৱীত যি সমস্যা চলি আছে, এই চলবোৰৰ কাৰণে এজন ডিভাইন চল লাগে, পিয়ৰ চল লাগে। জগতগুৰুক এই পৃথিৱীলৈ পঠাইছে, থেংক ইউ। আৰু জগতগুৰুৰ আশীৰ্বাদত মই বহুতখিনি এক্সপিৰিয়েঞ্চ আছে, শ্বেয়াৰ কৰোঁ। এই গাড়ী দুখন আছে, উইংগাৰ, তেওঁলোকৰ উইংগাৰ চলা নহ'লে মাজতে বন্ধ হৈ গৈছিলে, বৰপথাৰ পৰা গোলাঘাট চলে। তেওঁলোকক কোনোবাই ক'লে যে জানে আপোনালোকে তেখেতৰ ওচৰলৈ যাওক, কথা পাতক, সেইকাৰণে গাড়ীখন চলা নাই, বা দুইখন গাড়ীয়ে বনাই থাকে বেয়া হৈ যায়, বনাই থাকে বেয়া হৈ যায়, চলিব মানে নচলে, মানে বেমাৰ বেছি ওলায়, আৰু কোনোবাই কিবা কৰিও দিছে বুলি তেওঁলোকে ভাবিছিলে। তো তেওঁলোক মোৰ ওচৰলৈ আহিলে, মই তেওঁলোক যেতিয়া মোৰ ওচৰলৈ আহিছে মই কিবা এটা সুবিধা দিব লাগিব। পিছত মই জগতগুৰুৰ ওচৰত পূজা কৰা এনাৰ্জাইজ কৰি দিয়া ধূপ আছিলে, আৰু মানে হলি ৱাটাৰ আছিলে। তো মই জগতগুৰুৰ এই হলি ৱাটাৰ অলপ বটল এটা দিলোঁ আৰু ধূপ দিলোঁ। তেওঁলোকে পিছত আৰু আজিকালি চলি আছে। মানে এই বিশেষ প্ৰব্লেম লৈ আহিছিলে, প্ৰব্লেমখিনি চল্ভ হ'ল। নিশ্চয় এনেকুৱা ধৰণৰ যথেষ্টখিনি সকলোৰে, আমাৰ যিখিনি ষ্টুডেণ্ট আছে ইয়াতে, ছাৰৰ যিখিনি আমি শিষ্য আছো, সকলোৱে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা আমি সন্মুখীন, আৰু নিজৰ ক্ষেত্ৰতো মোৰ হোৱা অভিজ্ঞতা মই শ্বেয়াৰ কৰিম নিশ্চয়। আৰু তোমাৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা আৰু আমাৰ জগতগুৰুৰ এই ধূপ আৰু আমি ইমান কাম কৰে, তেতিয়াহ'লে ভাবিছোঁ তেওঁ কিমান তো তেখেতক ধন্যবাদ থাকিল বুজিবলৈ। আৰু শিক্ষা গ্ৰহণৰ কোনো আচলতে বয়স বা তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে। আমাৰ ইয়াত যদি একেবাৰে নবীন চামৰ ছাত্ৰ ছাত্ৰীও আমাৰ ইয়াত আছে, প্ৰবীণ চামৰো আছে,
আৰু অকল ইয়াৰে নহয়, মই আগতে কৈছো আমাৰ ইয়াত দুজন আৰু প্ৰাৰ্থী আছে, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিম। ভদ্ৰতা তেখেত আহিছে শিৱসাগৰ সোণাৰীৰ পৰা, দূৰ তেখেতে অতিক্ৰম কৰি সদায় বাছত, কিন্তু তেওঁ কোনোদিন ক্ষতি নকৰে। আৰু তেখেত থাকেই, আমি ইমান দিনে আমি তেখেতক পাই আহিছো একেলগে। আৰু লগত আছে আমাৰ অৰুণ দা। যদিও আমাৰ অৰুণ কুমাৰ বৰা তেখেতে যদিও চৰকাৰী কামত তেখেত নিয়োজিত হৈ থাকিব লাগে, তথাপিতো তেখেতৰ শিকাৰ যি দুৰ্বাৰ হেঁপাহ, তাৰ মাজতো তেখেতৰ যি তেখেতৰ শিডিউল আছে, সেই শিডিউলৰ মাজতো কিন্তু তেখেতে আহি ইয়াত ক্লাছ কৰি, যোৰহাটৰ পৰা তেখেতে আহি পেলাই ইয়াত ৰেগুলাৰলি তেখেতে ক্লাছ কৰি তেখেতে ইতিমধ্যে গোটেইকেইটা ডিগ্ৰী তেখেতে গ্ৰহণ কৰিছে। আৰু আজি এই বিশেষ দিনটোত আমি তেখেত ভদ্ৰ বৰ তেখেত আহিছে সোণাৰীৰ পৰা, আৰু সোণাৰীৰ পৰাও অকণমান মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। হয়, আজি মই ছাৰৰ গুৰুদেৱৰ মই যেতিয়া ইউটিউবত তেখেতক মই দেখো, মোৰ যে হয়, আমাৰ নৰ্থ ইষ্টত এনেকুৱা এজন গুৰু দৰকাৰ লোকেল চায়েন্সত খুব সঠিক আৰু সুন্দৰভাৱে শিকাব পাৰে, আৰু তাৰ ফলাফলবিলাক যাতে খুব ভাল হয়। মানে ইয়াৰ ফলাফলবিলাক যাতে সকলোৱে বুজি পায়, আৰু সকলো মানে ফলাফল বাস্তু দিশতে হওক বা এষ্ট্ৰলজি দিশতে হওক অথবা আলমিস্ত্ৰী দিশতে হওক, তেখেতে খুব সুন্দৰকৈ সকলোবিলাক দিশ খুব ধুনীয়াকৈ চালি জাৰি বুজাব পাৰে। আৰু মই তেখেতৰ লগত প্ৰায় প্ৰেক্টিকেল ফিল্ডত গৈছো, বাস্তৱ দিশত তেখেত যিখিনি ফিল্ডত যিখিনি তেওঁ নীতি নিৰ্দেশনা আৰু প্ৰেক্টিকেল হিচাপে কৰিবলৈ দিয়ে, সেইখিনি খুব ভাল, আৰু তাৰ ফলাফলো খুব সঠিক হয়। মই সেই দিশবিলাকৰ পৰা মোৰ এটাই অনুৰোধ, যদি কিছুমান নতুন আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে যদি শিক্ষা গ্ৰহণ কৰিব বিচাৰে, গোলাঘাটৰে ডক্টৰ ডি নাথ অকাল চায়েন্স ইনষ্টিটিউট এটা খুব উপযোগী আৰু সঠিক শিক্ষানুষ্ঠান, ইয়াকে কৈ মই ধন্যবাদ জনালো। আৰু আমাৰ মাজত আছে ভদ্ৰ কোঁৱৰ, তেখেতে চিকিৎসা বিভাগতে তেখেতে কৰ্মৰত। আৰু এইখিনিতে এটা কথা মই ক'ব বিচাৰো, যোগ কৰিব বিচাৰিম। আচলতে তেখেতো মেডিকেল ফিল্ডৰ মানুহ, মই মেডিকেল ফিল্ডৰ মানুহ, কিন্তু আমি ইয়াত শিক্ষা গ্ৰহণ কৰি আছিলো আজি অতদিনে একেলগে, আমি কিছুমান আচৰিত ধৰণৰ কথা পাইছিলো, যিটো আমাক গুৰুদেৱে সদায় আমাক কৈ আছিলে। চিকিৎসা বিজ্ঞানক চেলেঞ্জ কৰিব পৰা বহুত বস্তু ইতিমধ্যে জ্যোতিষৰ মাজত, লোকেল চায়েন্সৰ মাজত যে আছে, সেইটো প্ৰথম অৱস্থাত আমি বিশ্বাস কৰা নাছিলো। কিন্তু দিনে দিনে আমি যথেষ্টখিনি প্ৰমাণ দেখিবলৈ পালো। এসোপা টেবলেট খাই পেলাই যেতিয়া মানুহৰ ৰাতি টোপনি নাহে, শান্তিত থাকিব নোৱাৰে, জ্যোতিষ শাস্ত্ৰৰ মাত্ৰ এটা বিধানৰ দ্বাৰাই সুন্দৰ মানসিক শান্তি গোটাই আনিব পাৰে। সেইখিনি বস্তু আমাৰ ইতিমধ্যে আমাক শিক্ষা দান কৰিছে গুৰুদেৱে, আৰু সেইখিনি দি পেলাই আমি যথেষ্ট উপকৃত হৈছো। আমি লগতে ভদ্ৰ কোঁৱৰদেৱৰো অনুভৱ জানিব বিচাৰিম, কাৰণ তেখেতে বহুত কষ্টৰে শিৱসাগৰৰ পৰা আহি পেলাই আমাৰ ইয়াত ক্লাছ কৰিবলৈ পাৰে, ৰেগুলাৰলি আহি তেখেতৰো অকণমান মনৰ বক্তব্য জানিব বিচাৰিম। আজি ডক্টৰ ডি নাথ অকাল চায়েন্স ইনষ্টিটিউটৰ উপস্থিত হৈছিল আমাৰ মহাগুৰু জন্ম উৎসৱ উপলক্ষে। আমি এনেকুৱা এজন গুৰু আমি পাই নিজকে ধন্য মানিছো, আৰু আমাৰ জীৱনটো যেন সাৰ্থক হোৱা যেন অনুভৱ হৈছে। আমি প্ৰথমতে তেখেতৰ শ্ৰীচৰণত শতকোটি সেৱা জনাইছো, আৰু আশা কৰিছো তেখেতক যেনেদৰে শিৱ মহাদেৱে আৱৰি ৰাখিছে, তেনেদৰে আমাকো তেওঁৰ আশীৰ্বাদে আমাকো যেন আৱৰি ৰাখে। আমিও ক্লাইণ্টক যাতে ক্লাইণ্টে যিবিলাক আশা ভৰসা লৈ আমাৰ ওচৰলৈ আহে, সেইবিলাক যাতে আমি তেওঁলোকক পূৰণ কৰিব পাৰো। আমি দেখিছো আজি সমাজত এনেকুৱা কিছুমান এষ্ট্ৰলজাৰ আছে, যিসকলে এজন ক্লাইণ্টৰ তেওঁৰ দুৰ্বলতাৰ সুযোগ লৈ সৰ্বশান্ত কৰাও আমি দেখিবলৈ পাইছো। কিন্তু
আমাৰ গুৰুদেৱ তাৰ সম্পূৰ্ণ বিপৰীত। তেওঁৰ শিক্ষাৰে আমিও ছাৰৰ দৰে আমিও হ'বলৈ চেষ্টা কৰিছো আৰু তেওঁ যেতিয়া প্ৰেডিকশ্যন দিয়ে যাক যিকেইটা ৰত্ন বা যিকেইটা বিধান দৰকাৰ সেইকেইটাহে দিয়ে আৰু যাক ৰত্ন দৰকাৰ নহয় তেওঁলোকক কিছুমান এনেকুৱা বিধান দিয়ে যিবিলাক বিধান সম্পূৰ্ণ 100% ফলপ্ৰসূ কাম কৰে। আমি উদাহৰণস্বৰূপে এজনৰ যেনিবা উপযুক্ত প্ৰাৰ্থী পোৱা নাই বিয়া হ'বৰ কাৰণে তেওঁক কিছুমান এনেকুৱা সৰু বিধান দিয়ে যিবিলাক বিধানৰ দ্বাৰা তেওঁ উপকৃত হৈ আহিছে। এনেদৰে কোনোবাই চাকৰি বিচাৰি আছে কিন্তু চাকৰিৰ শেষ মুহূৰ্তত তেওঁ পাবলৈ সক্ষম হোৱা নাই, শেষ মুহূৰ্তত তেওঁ চাকৰিৰ খেলি মেলি হৈছে পোৱা নাই, তেওঁক এনেকুৱা কিছুমান বিধান দিয়ে সৰু বিধান কিন্তু সেই বিধানৰ পৰা এক মুহূৰ্তত তেওঁ জীৱনৰ গতি লাগিবলৈ সক্ষম হয়। এই আপাহতে আমি ছাৰক ধন্যবাদ জনাইছো। আমিও যেন এই তেনেকুৱা এটা শিক্ষা আমি তেনেকুৱা উপদেশ আমি ক্লায়েণ্টক দিব পাৰো। ধন্যবাদ। ধন্যবাদ জনালো। তেখেতে ইতিমধ্যে যথেষ্ট কষ্ট কৰি আহি সুদূৰ সোণাৰীৰ পৰা আহি পেলাই ইয়াত ৰেগুলাৰলি ক্লাছ কৰিবলৈ তেখেত আহে, তেখেতকে ধন্যবাদ জনালো। আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী আজি আছে আমাৰ মাজত, যিখিনি ছাত্ৰ ছাত্ৰী হয়তো বহুত দূৰণিৰ কাৰণে আহিব পৰা নাই কিন্তু আমাক ভিডিঅ' কল যোগে হওক বা ফোন যোগে হওক তেওঁলোকে আমাক শুভেচ্ছা বাৰ্তা পঠিয়াই আছে, জনাই আছে। নিশ্চয় লাইভ ছেশ্যন আজি সন্ধিয়ালৈ হ'ব আৰু তাতো সকলোৱে নিশ্চয়কে ছাৰক শুভেচ্ছা জনাব। আৰু এইখিনিতে আমি আৰু এজন আমাৰ মাজত আছে নতুনকৈ আমাৰ ইনষ্টিটিউটত সংযুক্ত হোৱা অৰিন্দ্ৰ হাজৰিকা, তেওঁ সুদূৰ নুমলীগড়ৰ পৰা ইয়াত আহে। তেওঁকো আমি মনৰ ভাৱ আমি জানিবলৈ বিচাৰিম আজিৰ দিনটোত। নমস্কাৰ। প্ৰথমতে মই নিজকে বহুত সুখী অনুভৱ কৰিছো আজি এই মহান দিনটিত আজি মহাগুৰুৰ জন্মোৎসৱত উপস্থিত থাকিবলৈ পাই। তেখেত হৈছে ঈশ্বৰ পুত্ৰ, তেখেতৰ কোনো তুলনা নাই। মোৰ মনত আছে আজি মই বহুত বাধা সমস্যাৰ সন্মুখীন হৈ যেতিয়া কোনো বাট বিচাৰি পোৱা নাছিলো তেখেতৰ কাষ চাপিছিলো। তেখেতৰ একচুৱেলি ভিডিঅ' চাইছিল ইউটিউবত, তাৰপিছত তেখেতৰ লগত কথা হৈছিল, তেখেতে মোক মাতিছিলে। এটা আচৰিত কথা, সেইদিনা বৰষুণ দি আছিলে, মই ভাবিছিলো মই হয়তো যাব নোৱাৰিম, কিন্তু মই যিটো টাইমত যাম বুলি ভাবিছিলো সেইটো টাইমত বৰষুণ এৰি দিলে। মই তেওঁক ধন্যবাদ জনাইছো যাতে এনেকৈ মোৰ ওপৰত মহান গুৰুদেৱৰ কৃপা থাকক। হয়, তেখেতে আচলতে অকণ আৱেগিক হৈ পৰিছে, কাৰণ মই ইয়াৰ আগতো কৈছো যে প্ৰত্যেকজন ষ্টুডেণ্টৰ লগত যেতিয়া আমি ইণ্টাৰেকশ্যন কৰিছো, তেওঁলোকৰ মনৰ ভাৱ আমি জানিবলৈ বিচাৰিছো। ইয়াত কাৰণ কি, সকলো আৱেগিক হোৱাৰ কাৰণ কি? আচল কথাটো হৈছে যে তেওঁলোকে জীৱনত অলৰেডি, মই নিজৰ ক্ষেত্ৰতে হওক বা সকলোৰে ক্ষেত্ৰত দেখিছো, এটা এনেকুৱা এটা পীড়াদায়ক জীৱন, এনেকুৱা হয়তো নহবও পাৰে যে তেওঁ খাবলৈ নোপোৱাকে থকা নাই বা পিন্ধিবলৈ নোপোৱাকে থকা নাই, কিন্তু মানসিক যিটো বস্তু আমাক লাগে, যিটো বস্তু আমি বিচাৰি ফুৰো, ক'ত আমি শান্তি পাম। মানুহৰ বহুত পইচা ধন সম্পত্তি থাকিব পাৰে কিন্তু মানসিক সুখ পোৱাটো ইমান সহজ নহয়। আৰু সকলোৱে যেতিয়া বিভিন্ন ধৰণৰ প্ৰব্লেমৰ মাজত যুঁজি থাকে আৰু যুঁজি থকাৰ মাজতেই যেতিয়া এই গুৰুৰ ইচ্ছা হয়, সেই গুৰুৰ ইচ্ছা মতে যেতিয়া গুৰুৰ লগত সংযোগ হয়, তাৰপিছতে জীৱনৰ সুগম পথ বিচাৰি পায়, যিটো আমাৰ নিজৰ ক্ষেত্ৰতো হৈছে আৰু সকলো ষ্টুডেণ্টৰ ক্ষেত্ৰত হৈছে। সেইকাৰণে তেওঁলোক আচলতে আৱেগিক হৈ পৰে আৰু যথেষ্টখিনি ষ্টুডেণ্ট আছে। আমি তেখেতসকলৰ মনোভাৱ লাহে লাহে আমি লৈ থাকিম। ইতিমধ্যে আমি দেখুৱাব বিচাৰিছো যে যিখিনি ছাত্ৰ ছাত্ৰী আমি আছিলো সকলোৱে আমি ধুনীয়াকে তেখেতৰ জন্মোৎসৱ আয়োজনো কৰিলো। আমি বৃক্ষৰোপণ কাৰ্যসূচীও আমাৰ হৈছে আৰু আমাৰ ইয়াতে খাদ্য পৰিৱেশনো হৈছে
আৰু তেখেতে বিশেষকে আজি এই যি আজি অনুষ্ঠান আছিলে তাৰ মাজত তেখেত আচলতে আজি জন্মোৎসৱ উপলক্ষে আমি ৰং তামাচা কৰাৰ কথা, কিন্তু গুৰুৰ সদায় এটা কথা আমি চাওঁ যে তেখেতে সদায় আমাক যিকোনো মুহূৰ্তত 5 মিনিটৰ কাৰণে হলেও যদি কিবা আমাক শিক্ষা দিয়াৰ মনোভাৱ তেখেতৰ মাজত সদায় পঢ়ি ৰাখে। সেইকাৰণে আজি 3খন চাৰ্ট, মহাত্মা গান্ধীৰ এখন চাৰ্ট, জুবিন গাৰ্গৰ তেওঁৰ চাৰ্ট আৰু তেখেতৰ নিজৰ ব্যক্তিগত চাৰ্ট, তাৰ মাজত এটা সাদৃশ্য দেখুৱাই আমাক যথেষ্টখিনি উপকৃত কৰি এটা অনুষ্ঠান আমাক প্ৰায় 1-1.5 ঘণ্টা তেখেতে চাৰ্ট এনালাইচিছো কৰি দিলে, কৰি আমাক যথেষ্টখিনি শিক্ষাও দিলে। গতিকে এই এপাহতে আমি ছাৰলৈ যথেষ্ট ইয়াৰ পৰা ধন্যবাদ আৰু শুভেচ্ছাও জ্ঞাপন কৰিলো। ধন্যবাদ।